এভৰিৱান ৱেলকাম টু মাই এনাডাৰ মিনি ব্লগ। ৰাতিপুৱা শুই উঠিয়ে ভাত থুচিব লৈছোঁ। মানে মই টাউন যাব লৈছোঁ আৰু দিনটোৰ কাৰণে ক'ৰবাত ওলাই গ'লে মই ৰাতি সময়টো যিমানেই হওক কিন্তু ভাত কেইটামান খাই যাওঁ, যিহেতু গৈ যেতি খাই থাকোঁ আৰু মই ৰাতি ভাত নাখাওঁ কাৰণে মোৰ ভাগটো থৈ দিয়া হয়। বাৰু ভাত পানী কথা বাদ দি মেইন কথাটোলৈ আহোঁ। টাউনলৈ আহিছোঁ বজাৰ কৰিবৰ কাৰণে। ঘৰৰে বিয়া আহি আছে, গতিকে এখুবমান পইচা খৰচ, লগতে চিন্তা কি পিন্ধো কি নিপিন্ধো সেয়াই আৰু। কাপোৰ চাই থকাৰ মাজতে এয়া ক'ল্ড ড্ৰিংকছো দিছে আমাক খাবলৈ লক্ষ্মী ষ্ট'ৰত। তেওঁলোকে প্ৰায় চাহ তাহ সকলো কাষ্টমাৰকে খুৱায়, লগত মাহী আৰু আমি। তাতে কাপোৰ লোৱাৰ হোৱাৰ পিছত আহিছোঁ জোতাৰ দোকানলৈ জোতা ল'বলৈ। তাৰপিছতে এজ ইউজুৱেল ফুচকা মেইন। তাৰপৰা আহিছোঁ আকৌ হিজাপৰ দোকানলৈ, আমি আৰু মাহীয়ে হিজাপ লয় হেনো। তো তাতে সেয়া লৈ মেলি আকৌ লক্ষ্মী ষ্ট'ৰলৈ ঘূৰি গৈছোঁ আমাৰ শাৰীকেইখন আনিবৰ কাৰণে, যিহেতু তাতে ফ্ৰীকৈ পিকো আৰু ফলছটো কৰি দিয়ে, গতিকে দি থৈ আহিছিলোঁ। বাৰু ৰাইজ 1টা বজাৰ পৰা 6টা বজালৈকে যিমান পাৰোঁ শ্বপিং কৰিলোঁ আৰু শেষত চিকেন পকৰা খাই ঘৰলৈ উভতিলোঁ।